1250 টকা আৰু তেখেতৰ পৰিয়ালৰ নামত 1200 বিঘা। মহিলাসকলক ভয় খুৱাই যদি কংগ্ৰেছৰ সভালৈ যায় বা বিজেপিক সমালোচনা কৰা তেন্তে তোমালোকৰ 1250 টকা কৰ্তন কৰা যাব, এই বুলি মন্তব্য গৌৰৱ গগৈৰ। আজি বিলাসীপাৰা সমষ্টিৰ কংগ্ৰেছ মহাজোঁট সমৰ্পিত প্ৰাৰ্থী অমৃত বাচ্চাৰ হৈ সমষ্টিটোৰ বাঘমাৰী খেলপথাৰত হেলিকপ্টাৰ লৈ উপস্থিত হয় কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সভাখনত মঞ্চত এইদৰে সমালোচনা কৰে গগৈয়ে। দলৰ বিভিন্ন পৰ্যায়ৰ নেতৃত্ববৰ্গই উপস্থিত থকা সভাত ৰাইজক ব্যাপক সমাগম হোৱা দেখা যায়। আৰু কি ক'লে শুনক সবিশেষ। পৰিষদ দল, CPM দল, CPIML দল, APHLC দল এইবাৰ উজনি অসমৰ ভিতৰত উত্তৰ অসমৰ ভিতৰত এটা উচিত এতিয়া বিজেপি দলে লাভ কৰিব নোৱাৰিব। আৰু সেইকাৰণে আমি সকলোৱে এখন নতুন বৰ অসমৰ আমি কল্পনা কৰিছোঁ। যি নতুন বৰ অসমত য'ত আমাৰ ভূমিহীন মানুহবোৰ আছে তেওঁলোকক ভূমি আমাক দিব লাগিব, এয়া হ'ল আমালোকৰ প্ৰতিশ্ৰুতি। আমি এটা প্ৰতিশ্ৰুতি বিশেষভাৱে আমাৰ খিলঞ্জীয়া মানুহৰ বাবে মুকলি কৰিছোঁ, যি অসমৰ দল খিলঞ্জীয়া ভূমিপুত্ৰসকলক ভূমিপট্টা ম্যাদী পট্টা কৰা যাব, এয়া হ'ল আমাৰ কংগ্ৰেছৰ প্ৰতিশ্ৰুতি। আজি সকলোৱে বিচাৰে যে আমি এই জুবিন দাক ন্যায় দিব লাগে, জুবিন দাক ন্যায় দিব লাগে নে নালাগে? আমাৰ প্ৰতিশ্ৰুতি হ'ল যে 100 দিনৰ ভিতৰত আমি জুবিন দাক আমি ন্যায় প্ৰদান কৰিম। সেইকাৰণে মুখ্যমন্ত্ৰী চিন্তিত, মুখ্যমন্ত্ৰী আবুল তাবুল কথা ক'বলৈ আৰম্ভ কৰিছে, কিন্তু এইবাৰ মুখ্যমন্ত্ৰীৰ কথাবোৰ কাম নিদিয়ে। এইবাৰ অহা 9 তাৰিখত সকলোৱে হাতৰ চিৰপত ভোট দি মুখ্যমন্ত্ৰীক চিৰকালৰ বাবে অসমৰ পৰা বিদায় দিব। আজি এইজন মুখ্যমন্ত্ৰী আজি মহিলাসকলক 1250 টকা দিয়ে আৰু নিজৰ পৰিয়ালৰ নামত 12,000 বিঘা মাটি তেওঁলোকে আনিবলৈ সক্ষম হৈছে। আজি মহিলাসকলক ভয় খুৱাই কি তোমালোকে যদি কংগ্ৰেছৰ সভালৈ যোৱা, যদি তোমালোকে বিজেপি দলক সমালোচনা কৰা, তোমালোকৰ 1250 টকা কৰ্তন কৰা যাব। আমি প্ৰতিশ্ৰুতি দিছোঁ, আমাৰ চৰকাৰ আহিলে প্ৰত্যেক মহিলাই প্ৰত্যেক মাহত নিজৰ একাউণ্টৰ ভিতৰত পইচা পাব, সকলোকে দিয়া যাব। এয়া হ'ল আমাৰ প্ৰতিশ্ৰুতি। মাত্ৰ যে কংগ্ৰেছৰ সমৰ্থক যে হ'ব লাগে, আমাক যে সদায় প্ৰশংসা কৰিব লাগে, এইখিনি আমাৰ স্বাৰ্থ নাথাকিব। আমাৰ উদ্দেশ্য হ'ল যে যিদৰে প্ৰায়ত তৰুণদেৱে সকলোকে সন্মান কৰিলে, সকলোকে মৰম কৰিলে, এনেকুৱা এখন নতুন বৰ অসম আমি সৃষ্টি কৰিবলৈ বিচাৰোঁ। আজিৰ তাৰিখত এই বিজেপি চৰকাৰ, আজিৰ তাৰিখত তেওঁলোকে কাৰো পক্ষত নহয়। আজি মুখ্যমন্ত্ৰী